মানুহখিনি সম্পূৰ্ণভাৱে নিৰাপত্তা পাব লাগিব এই কথাখিনি আমি তেখেতৰ লগত পাতিলোঁ আৰু তাতে বহুত মানুহ ইনজাৰ্ড হৈছে সেই মানুহখিনি সঠিকভাৱে চিকিৎসা পাই থকা নাই আৰু গাঁৱতো এতিয়া বহুত ইনজাৰ্ড মানুহ থকা বুলি আমি বিভিন্ন চ'ৰ্চত আমি খবৰ পাইছোঁ যে এতিয়াও গুলিবিদ্ধ বহুত মানুহ গাঁৱত আছে সেইসকলক আহিব দিয়া নাই বা সঠিক চিকিৎসা তেখেতসকলক পোৱা নাই এই কথাখিনি আমি তেখেতক অৱগত কৰিছোঁ যে মানুহৰ চিকিৎসাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে আৰু আপোনাৰ বহু মানুহ তাতে গাঁও এৰি এটা নদীৰ পাৰত তাতে মুকলি আকাশৰ তলত আছে আশ্ৰয় লৈছে ৬-৭ হাজাৰ মানুহ তাতে এটা নদীৰ পাৰত আছে এই মানুহখিনি খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই বাহিৰৰ পৰা কোনো মানুহ যাব দিয়া নাই আমি যোৱাকালি যাব বিচাৰিছিলোঁ আমাক যাব দিয়া নাই আপোনালোকে দেখিছে এই কথাখিনি আমি অৱগত কৰিছোঁ যে তাৰে ভিতৰৰ মানুহখিনি বাহিৰত কমচে কম খাদ্যৰ কাৰণে আহিব পৰা এটা ব্যৱস্থা থাকিব লাগে বা বাহিৰৰ মানুহ আমাকো যাব দিব লাগে যাতে সেই দুৰ্ভগীয়া মানুহখিনিৰ খা খবৰ ল'ব পাৰে তেনেকুৱা ধৰণৰ নাকাবন্দী হৈ থাকিব নালাগে এই কথাখিনি আমি তেখেতক অৱগত কৰিছোঁ যে এই বস্তুখিনি দৃষ্টিগোচৰ কৰিব লাগে যোৱা ৰাতি আমি খবৰ পাইছোঁ কিছুমান নটিচ কিছুমান ঘৰৰ আগত এনেই পেলাই থৈছে এই নটিচবিলাক আপোনালোকে জানে গুৱাহাটী হাইকোৰ্টৰ এটা জাজমেণ্ট আছে যে চৰকাৰী মাটিতো যদি কোনো ব্যক্তি থাকে এইজন মানুহ যদি ইভেকশ্যন কৰিব খোজে তথাপি 15 দিন আগত নটিচ দিব লাগে কিন্তু যোৱাকালি হয়তো নটিচ পেলাই থৈছে 3 দিন সময় দি পেলাই থৈছে 3 দিন সময় দিব নোৱাৰে কমচে কম 15 দিন সময় মানুহখিনিক দিব লাগিব তেখেতসকলে চৰকাৰী ভূমিত আছে ভূমিহীন মানুহ তেখেতসকলে কোৰ্ট কাছাৰীত যোৱাৰ সুবিধা পাব চৰকাৰৰ ওচৰত যোৱাৰ সুবিধা পাব যে আমাক কিয় উচ্ছেদ কৰে আমাক সংস্থাপনৰ ব্যৱস্থা কৰক গতিকে এই বস্তুখিনি যাতে নিয়মমতে হয় তেনেকুৱা ধৰণৰ কথা আমি তেখেতক অৱগত কৰিছোঁ গাঁৱত কিছুমান চিভিলিয়ান আপোনাৰ পুলিচে মানুহক নিৰাপত্তা দিয়া পুলিচৰ দায়িত্ব কিন্তু পুলিচৰ উপৰিও কিছুমান চিভিলিয়ানে গাঁৱত ঘূৰি কিছুমানৰ ঘৰৰ পৰা কিছুমান মূল্যৱান সা সামগ্ৰী উঠাই লৈ যোৱাৰো কিছুমান খবৰ বাৰ্তা আমি পাই আছোঁ বা ভয়ভীতি মানুহক দেখাই আছে কিছুমান চিভিলিয়ানে তাতে গৈ বিশেষভাৱে RSSৰ কিছুমান কেডাৰৰ কথা অভিযোগ আহি আছে বিজেপিৰ কিছুমান কেডাৰৰ কথা অভিযোগ আহি আছে বিজেপি আৰু RSSৰ কিছুমান কেডাৰে এনেকুৱা মুখত কলা কাপোৰ বান্ধি ৰাতি গৈ মানুহক দাবী ধমকি দি আছে নোটিচ পেলাই থৈ আছে মূল্যৱান সামগ্ৰী কোনোবা উঠাই লৈ গৈ আছে এইবিলাক খবৰ কিন্তু আমি পাই আছোঁ আমি অৱগত কৰিছোঁ তেখেতে কৈছে ঠিক আছে নিশ্চিতভাৱে আমি এই বস্তুখিনি লক্ষ্য কৰিম আৰু অমানৱীয়ভাৱে যে মানুহৰ ওপৰত যাতে এনেকুৱা অত্যাচাৰ নহয় তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ যে আপুনি এইখিনি দৃষ্টি চাব লাগে নিৰাপত্তা নিশ্চিত কৰিব লাগে নিৰাপত্তাৰ মানে ভয়ত যাতে কোনো মানুহ শংকিত হৈ সময় কটাব নালাগে এই কথাখিনি আমি তেখেতৰ লগত পাইছোঁ পজিটিভলি তেখেতে আমাৰ কথাখিনি নোট কৰিছে আৰু তাতে সেইখিনি বস্তু তেখেতে চাম বুলি কৈছে ঠিক আছে অন্ততঃ আৰক্ষী যাতে এই ক্ষেত্ৰত নিৰপেক্ষ হয় আৰু তাৰ যাতে ভিতৰৰ কথাবিলাক বাহিৰৰ জগতত অন্ধকাৰ হৈ থাকিব নালাগে বাহিৰৰ মানুহে জানিব লাগে ভিতৰত কি হৈ আছে নহৈ আছে আৰু যাতে এই যিটো কথা আপুনি কৈছে যে ভিতৰত কিবা ৰহস্য লুকাই আছে বুলি এনেকুৱা ৰহস্যময় থাকিব নালাগে এইটো আমি কৈছোঁ আৰু তেখেতে আমাক আশ্বস্ত কৰিছে কথাটো হ'ল কালি আমি বিধায়কৰ দল এটা তাত যাব বিচাৰিছিলোঁ আমাক যাব দিয়া নাই আৰু সেই তাত যদি বাহিৰৰ কোনো মানুহ যাবই নোৱাৰে তেনেহ'লে যিসকলে মুখত ক'লা কাপোৰ বান্ধি RSS বা বিজেপিৰ কেডাৰ যিসকলে গৈ পেলাই লুটপাট কৰি আছে মানুহৰ মূল্যৱান সামগ্ৰী লৈ আহি আছে তেওঁলোক কেনেকৈ যাব পাৰে তেওঁলোকক আৰক্ষীয়ে কেনেকৈ এলাউ কৰিলে এই কথাটো আমি DGP মহোদয়ক অৱগত কৰিব লাগিব কাৰণ আমি বিধায়ক হৈ আমিতো তাত উচতনি দিব যোৱা নাই আমি হয়তো ৰাইজক বুজালোহেঁতেন যে আপোনালোকে প্ৰশাসনক আক্ৰমণ নকৰিব বা আৰক্ষী তাত হাত নিদিব বা খালী কৰক আমিতো ৰাইজক এটা বুজনি দিলোহেঁতেন গতিকে এই কথাটো তেখেতে চিৰিয়াছলি লৈছে আৰু ল'ব লাগিব আৰু দ্বিতীয় কথাটো হ'ল আমাৰ এটা গুৰুত্বপূৰ্ণ দাবী হ'ল যিসকল মানুহ ট্ৰাইবেল বেল্টতো আছিলে তেওঁলোকে কিন্তু ইয়াত প্ৰথমে আহি পেলাই বেদখল নাই প্ৰথম বেদখল কৰিছিল ইয়াৰ কিছুমান লোকেল মানুহে হয়তো ট্ৰাইবেল মানুহে কিছুমান এইটো DGP মহোদয়েও কৈছে তেওঁলোকে বেদখল কৰি মাটিবিলাক বিক্ৰী কৰিছে এই মানুহৰ ওচৰত তেওঁলোকে কিবা কাগজত এটা গাঁৱলীয়া দলিল হিচাপে লিখি দি এই মানুহবিলাকক কাৰোবাক 5 বিঘা 10 বিঘাকৈ টকা লৈ তেওঁলোকক মাটি চমজাই দিয়াত বহিবলৈ দিছে গতিকে আমি এইটো দাবী কৰিছোঁ যে প্ৰথম অপৰাধী তেওঁলোক যিসকলে এই মানুহৰ ওচৰত মাটিটো বিক্ৰী কৰিছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে তদন্ত কৰক তেওঁলোকক প্ৰথমে গ্ৰেপ্তাৰ কৰক কাৰণ তেওঁলোকেহে এই মানুহখিনিক বহাইছে গতিকে এইটো তেখেতে কৈছে যে আৰু পট্টা থকাৰ কথাও কৈছে যদি পট্টা দিলে কোনে চৰকাৰী বিষয়ে পট্টা দিব পট্টা মানে ইয়াত মাজে মাজে 2-4টা পট্টা থকা মানুহৰ ঘৰো ভাঙিছে বুলি তাৰ লোকেল মানুহে আমাক অভিযোগ কৰিছে আমি কথাটো DGP মহোদয়ক অৱগত কৰিছোঁ আৰু যদিহে সঁচাকৈ যিসকলে চাৰ্কুল অফিচত এপ্লাই কৰি পট্টা চৰকাৰী পট্টা পাইছিল তেনেকুৱা যদি ভাঙিছে সেইটোতো তেওঁলোকক ক্ষতিপূৰণ দিবই লাগিব আৰু যিসকলক গাঁৱলীয়া দলিলত তেওঁলোকে লিখি দি টকা লৈ মাটি চমজাই দিছিল তাৰো তদন্ত কৰি এই অপৰাধীবিলাক ধৰিব লাগে বুলি আমি দাবী জনাইছোঁ